প্ৰতিশ্ৰুতি দিও ৰক্ষা নকৰিলে চৰকাৰে মাইক্ৰ ফাইনেন্সৰ লোন লৈ বিপদত একাংশ মহিলা ঋণ আদায় নকৰা একাংশলৈ আহিছে আদালতৰ জাননী মাটি ভেটি বিক্ৰী কৰি হলেও ঋণ পৰিশোধৰ বাবে হেঁচা বেংক কৰ্তৃপক্ষৰ মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি পালনৰ বাবে কাতৰ প্ৰাৰ্থনা মাইক্ৰ ফাইনেন্স কোম্পানীৰ অনাদায় ঋণ মাফৰ প্ৰতিশ্ৰুতিৰে 2021 চনৰ নিৰ্বাচনত ৰাজ্যৰ লাখ লাখ মহিলাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বিজেপি দল শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়তো লাখপতি বাইদেউৰ দৰে আঁচনিয়ে সন্মুখিত কৰিছিল ৰাজ্যৰ মহিলা ভোটাৰক লাখপতি বাইদেউ আঁচনিৰ বৰ্তমানে উমঘাম নাই যদিও মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত শাসনাধীষ্ঠ চৰকাৰে তৎপৰতাৰে পদক্ষেপ লৈছিল ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগেও বাজেটত ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ সবিশেষ তথ্য সদৰি কৰিছিল পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো ঋণগ্ৰস্ত মহিলাৰ ঋণ মাফ কৰাৰো প্ৰতিশ্ৰুতি দিছিল চৰকাৰে তাৰ মাজতে এতিয়া বিপদত পৰিছে কলিয়াবৰ আমবাগান অঞ্চলৰ এইসকল মহিলা ঋণ পৰিশোধ নকৰা এইসকল মহিলালৈ আহিছে আইনী জাননী মাইক্ৰ ফাইনেন্স কোম্পানীৰ পৰাও সঘনাই আহিছে তাগিদা মাটি বাৰী বিক্ৰী কৰি হলেও খুতে মূলে ঋণ ঘূৰাই দিবলৈ ঋণ দিওঁতা প্ৰতিষ্ঠানৰ বিষয়ববীয়াই দিছে তীব্ৰ হেঁচা আমি 1,20,000 টকা লৈছোঁ এতিয়া আমাৰ ছাৰে কৈছে 2 লাখ টকা দিব লাগিব আমি ঘৰ বাৰী বিক্ৰী কৰি দিম নেকি এতিয়া আমি ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ খাবলৈ নোৱাৰোঁ আমি কেনেকৈ দিম হেমন্ত ছাৰে বুজিব লাগে যে এইটো আগত সিহঁতে কৈছে যে ছাৰে কৈছে যে কিস্তি নালাগে মাফ কৰি দিম এতিয়া ছাৰে কিয় কৈছে আকৌ কিস্তি দিবলৈ 70টা দিছি কিস্তি মানে কয় 1,75,000 হৈ দিছে এনেকৈ মাটি বিচাৰিলেও আমাৰ আধাৰ কাৰ্ডৰ মাটি সেয়েহে প্ৰতিশ্ৰুতি অনুসৰি অনাদায়ী ঋণ পৰিশোধৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ এইসকল মহিলাৰ আমাক তাৰমানে প্ৰতিশ্ৰুতি দি তাৰপিছত এতিয়া কিয় দিয়া নাই আৰু নিদিয়াৰ কাৰণে আজি অফিচৰ পৰা আমাৰ মানুহে আহি ৰাতিয়ে দিনে হেৰাচমেণ্ট কৰে কিছুৱে এনেকুৱা পৰ্যন্ত কয় যে আমাৰ মাটি বাৰী বেছি হ'লেও আমি পইচা শোধ কৰিব লাগিব সিহঁতে কি কৰে আৰু চৰকাৰৰ কাছে আমাৰ এইটোৱেই আবেদন আমাৰ যাতে লোনখিনি মাফ কৰি কলিয়াবৰৰ পৰা অমূল্য বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ